মিতালী আপোনাৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত দেখিছে যে যিহেতু শ্বহীদ ন্যাসৰ পৰা এক বৃহৎ যি সমদল সেই সমদল ওলাইছে আৰু এই সমদল হৈছে ন্যায় সমদল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত এনেধৰণে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা মহানগৰ যি ন্যায় দাবীত যি সমদল সেই সমদল ওলাইছে। ইতিমধ্যে গম পাইছে যে জুবিন গাৰ্গ মৃত্যুৰ পিছত সকলোৱে এতিয়া ন্যায়ৰ দাবীত অপেক্ষা কৰি আছে, যাৰ বাবে এতিয়া এনেধৰণে যিহেতু সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক ন্যায় যি সমদল সেই সমদল উলিওৱা হৈছে। সকলোৱে বিচাৰিছে যে ন্যায় লাগিব, কাৰণ বিভিন্ন প্ৰান্তত প্ৰত্যেকগৰাকী লোক এতিয়া অপেক্ষাৰত যে আমাক ন্যায় লাগে আৰু এই ন্যায়ৰ বাবে এনেধৰণে এতিয়া সমদল ওলাইছে। আমি পোনপটীয়াকৈ কথা পাতিব বিচাৰিম। সভাপতি উৎপল শৰ্মা আছে, উপদেষ্টা ভট্টাচাৰ্য আছে, তেখেতসকলৰ পৰা আমি জানিবলৈ যত্ন কৰিম। এইখিনি মুহূৰ্তত যিহেতু ৰেলী ওলাইছে ন্যায় লাগে, আমি এতিয়া অপেক্ষা কৰি আছো ন্যায়ৰ বাবে আৰু সমদল। হয়, সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে ঘোষণা কৰা কাৰ্যসূচী আজি অন্যতম ন্যায় সমদল। সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই ন্যায় সমদলেৰে জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবী আমি সাব্যস্ত কৰিবলৈ ওলাইছোঁ। স্পষ্ট কথা, জুবিন গাৰ্গে ন্যায় পাব লাগিব। এক, দুই নম্বৰ কথা, ন্যায় কেনেকৈ পাব? দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব। কেনেকৈ হ'ব? তদন্ত ক্ষীপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, SITয়ে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট দিব লাগিব, যাতে এজনো দুখীয়া আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে। যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে আমাৰ শান্তিপূৰ্ণ এই সংগ্ৰাম চলি থাকিব। নোপোৱালৈকে শান্তিপূৰ্ণ যি এই সংগ্ৰাম সেই সংগ্ৰাম চলি থাকিব। উৎপল শৰ্মা আছে, তেখেতৰ সৈতেও আমি কথা পাতিবলৈ বিচাৰিম, যিহেতু ন্যায়ৰ অপেক্ষাত আছে। আৰু আপোনালোকৰ এই আজি ন্যায় সমদল, এই সমদল সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই তেওঁৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ আমি প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু জুবিন গাৰ্গৰ কাৰণে ন্যায় দাবী কৰিছোঁ। এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো প্ৰশ্নৰ অৱকাশ থাকি যাব নোৱাৰিব। কি পৰিপ্ৰেক্ষিতত, কাৰ গাফিলতিত, কি ধৰণে মৃত্যুক সাৱটি ল'লে তাৰ তন্ন তন্ন উত্তৰ অসমৰ ৰাইজক লাগিব। আৰু তাৰ কাৰণে আমি কৈছোঁ যে এটা ক্ষীপ্ৰ পানী নসৰকা তদন্ত হ'ব লাগিব। ন্যায় কেতিয়া পাব? যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব। তাৰ কাৰণে তদন্ত হ'ব লাগিব, ক্ষীপ্ৰ পানী নসৰকা। তাৰ কাৰণে SITয়ে এনে এখন চাৰ্জশ্বিট প্ৰস্তুত কৰিব লাগিব, যিখন সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া আৰু যিখনৰ জৰিয়তে দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাথাকিব। যেতিয়ালৈকে ক্ষীপ্ৰ পানী নসৰকা তদন্তৰ জৰিয়তে এনে এখন চাৰ্জশ্বিট প্ৰস্তুত নহ'ব, যাৰ জৰিয়তে দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। গাৰ্গক লৈ ৰাজনীতি হ'ব নোৱাৰিব, সকলোৱে ৰাজনীতি। এটা কথা স্পষ্ট, জুবিন গাৰ্গ এটা আগ্নেয়গিৰিৰ নাম, আৰু এই আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুটি সেকিবলৈ যত্ন কৰিব সি চাৰখাৰ হৈ যাব, এই কথাটো স্পষ্ট। অসমৰ মানুহে জুবিন গাৰ্গক লৈ ৰাজনীতি সহ্য নকৰে। সেয়া শাসক দলেই হওক, বিৰোধী দলেই হওক, জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কোনো ধৰণেৰে অসমত হ'বলৈ দিয়া নহ'ব। জুবিন গাৰ্গক ন্যায় দিব লাগিব। এই মুহূৰ্তত কোনো ধৰণৰ ৰাজনৈতিক চল চাতুৰি কথা বতৰাই আমাক ন্যায়ৰ সংগ্ৰামখনৰ মূল লক্ষ্যৰ পৰা লক্ষ্যভ্ৰষ্ট কৰিব নোৱাৰে, এই কথা স্পষ্ট। দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক লোক ইয়াত সমাগম হৈছে আৰু সকলোৱে এটাই কথা যে ন্যায় লাগিব। ন্যায় কেনেধৰণে পাব? যে যেতিয়া দোষীয়ে উচিত শাস্তি পাব, সকলোৱে এতিয়া অপেক্ষা কৰি আছে। আৰু আমি সেই যি সমদল সেই সমদল দেখুৱাবলৈ যত্ন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলৰ পৰাও আমি জানিবলৈ যত্ন কৰিম। আৰু পোনপটীয়াকৈ যিহেতু পুনৰবাৰ সমদল কুমাৰ ভট্টাচাৰ্যই মন্তব্য প্ৰদান কৰিছে, আমি সেয়া পোনপটীয়াকৈ দেখুৱাব। ৰাজনীতি নহ'ব। জুবিন গাৰ্গে কৈছে পলিটিক্স নকৰিবা বন্ধু। জুবিন গাৰ্গৰ বিষয়ক লৈ ৰাজনীতি নকৰিব। হয়, মানে শাসকীয় বিজেপি দলে ন্যায় যাত্ৰা কৰিছে। কাৰ বিৰুদ্ধে কৰিছে, কাৰ পৰা ন্যায় পাবলৈ কৰিছে? আকৌ ইয়াৰ আগতে কংগ্ৰেছে মম শিখা সমদল কৰিছে, বিৰোধী দলবিলাকেও কৰি আছে। শাসকীয় বিৰোধী সকলো দলকে জুবিন গাৰ্গৰ বিষয়টোক লৈ ৰাজনীতি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাজনীতি নকৰিব। সমদল উলিয়াই তেওঁলোকে ন্যায় বিচাৰি প্ৰতিবাদ কাৰ্যসূচী উলিয়াই তেওঁলোকে কি নাটক কৰিব বিচাৰিছে? কি কৈছে? তেওঁলোকে যিহেতু বিজেপিয়ে নিজেই এতিয়া ন্যায় সমদল, তাকে কৈছোঁ যে শাসকীয় দলে কাৰ পৰা ন্যায় বিচাৰিছে, কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, এইটোৱে প্ৰশ্ন। গতিকে শাসকীয় বিৰোধী কোনেও যাতে জুবিন গাৰ্গৰ বিষয়টোৱে ৰাজনীতি নকৰে। কৰিবলগীয়া কাম আছে। কৰিবলগীয়া কামটোত আমি অসমৰ ৰাইজে লক্ষ্য স্থিৰ কৰি লৈছোঁ। এক,
জুবিন গাৰ্গে ন্যায় পাব লাগিব। 2 ন্যায় কেনেকৈ পাব? দোষী কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। 3 এইটো কৰিবলৈ কি কৰিব লাগিব যে তদন্তটো ক্ষিপ্ৰ আৰু পানী নখৰকা হ'ব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে SITয়ে সাক্ষ্য প্ৰমাণ সহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট ন্যায়ালয়ত দিব লাগিব যাতে এজনো দোষী আইনৰ সুৰক্ষাৰে বাচি যাব নোৱাৰে। যিহেতু চাৰ্জশ্বিট বিচাৰিছে আৰু এইখিনি মুহূৰ্তত পুনৰ দেখুৱাইছো যে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে। বাইদেউসকল আছে, তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিম। বাইদেউ, যিহেতু ন্যায়ৰ দাবীত এই সমদল উলিয়াইছে, সকলোৱে এতিয়া ন্যায়ৰ অপেক্ষাত আছে, আপোনালোকো ওলাই? আমি সকলো ওলাই আহিছোঁ আজি জুবিনৰ ন্যায়ৰ কাৰণে। আমাৰ প্ৰাণৰ জুবিনৰ মৃত্যুৰ তদন্ত হ'ব লাগিব পানী নখৰাকে, আৰু যিয়ে এই অন্যায় কাম কৰিছে তাৰ উচিত শাস্তি দিবই লাগিব। আৰু সেই উদ্দেশ্যে আজি আমি ৰাস্তালৈ ওলাই আহিছোঁ। গতিকে জুবিনৰ আমাৰ ন্যায় লাগিবই। সংখ্যক লোকৰ সমাগম হৈছে, আমি সেইখিনি দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এইখিনি মুহূৰ্তত যথেষ্ট লোকৰ সংখ্যকে যিহেতু ন্যায়ৰ সমদলত অংশগ্ৰহণ কৰিছে, প্ৰত্যেকৰে আশা যি আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি আছে সেয়া সুন্দৰভাৱে হ'ব লাগিব, শক্তিশালী চাৰ্জশ্বিট গঠন কৰিব লাগিব। আৰু বিশেষকৈ দেখা পোৱা গৈছে যে জুবিন গাৰ্গক লৈ একাংশই এতিয়া ৰাজনীতিত নামি পৰিছে। সেই ৰাজনীতি হ'ব নোৱাৰিব। শাসক দলে যি আচলতে ন্যায় সমদল উলিয়াইছে সেয়া সকলোৱে গৰিহণা দিছে, কাৰণ তেওঁলোকে ন্যায় কাৰ ওচৰত বিচাৰিছে প্ৰশ্ন কৰিছে। আৰু সকলোৱে বিচাৰিছে যে যি চাৰ্জশ্বিট দাখিল কৰিব সেয়া শক্তিশালী ৰূপত হ'ব লাগিব। আৰু তাৰ বাবে এনেধৰণে এতিয়া এমাহ পাৰ হৈ গ'ল, প্ৰত্যেকগৰাকী লোকে লিখি আছে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এয়া হৈছে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবী ন্যায় সমদল, আৰু লিখিছে তেওঁলোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইখিনি মুহূৰ্তত লিখি সকলোৱে একত্ৰিত হৈছে আৰু এনেধৰণে ওলাই গৈছে। আমি পোনপটীয়াকৈ দেখুৱাই আছো যে সদৌ গুৱাহাটী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যি জুবিন গাৰ্গৰ ন্যায় প্ৰদান, সেই ন্যায় প্ৰদানৰ দাবীৰে এনেধৰণে ৰাজপথত এক সমদল ওলোৱা দেখা পোৱা গৈছে। আৰু এই সমদলক নাম দিয়া হৈছে ন্যায় সমদল। আৰু এয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত পানী নসৰকাকৈ হ'ব লাগিব, আৰু যি চাৰ্জশ্বিট দাখিল কৰিব সেয়া শক্তিশালী ৰূপত হ'ব লাগিব বুলি তেওঁলোকে আচলতে দাবী জনাইছে। আৰু এনেধৰণেই সকলো ছাত্ৰ ছাত্ৰীৰ লগতে যিসকল জ্যেষ্ঠ লোক, সেই জ্যেষ্ঠ লোকসকলো ওলাই আহিছে, কাৰণ এমাহ দিন মানুহ আচলতে স্তব্ধ হৈ পৰিছে। প্ৰাণৰ শিল্পীগৰাকীক মৃত্যুৰ পিছত কোনেও সহজে মানি ল'ব পৰা নাই। এয়া প্ৰকৃততে হৈছিল কি সকলোৱে জানিব বিচাৰিছে, আৰু যাৰ বাবে এনেধৰণে এতিয়া দেখিবলৈ পাইছে যে সমদল ওলাইছে। আৰু যিসকল বাইদেউ আছে সেইসকলক পৰা আমি জানিবলৈ বিচাৰিম। বাইদেউ, কি ক'ব বিচাৰিব যে এমাহ দিনৰ পিছতো কিন্তু আমি একো ভাল ধৰণে গম পোৱা নাই, কি হৈছিল, কি ক'ব বিচাৰিব আপোনালোকে আজি ন্যায়ৰ সমদল? হয়, আমাক ন্যায় লাগিবই। উই ৱান্ট জাষ্টিছ। আমাক জুবিনৰ ন্যায় লাগিব। আমি সকলো ৰাজপথত ওলাই আহিছোঁ। ইয়াত কোনো ৰাজনীতি নচলিব। গতিকে আমাক ন্যায় লাগিব, আৰু ন্যায় পানী নসৰকা হ'ব লাগিব। উই ৱান্ট জাষ্টিছ। প্ৰত্যেকগৰাকী লোকে বিচাৰিছে যে ন্যায় লাগে। ন্যায়ৰ দাবীৰে এনেধৰণে প্ৰত্যেকগৰাকী লোক ওলাই আহিছে। ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে এই সমদলত। এনেধৰণে এতিয়া ৰাজ্যজুৰি যি ন্যায় সমদল, সেই সমদল উলিয়াইছে। তাৰ মাজতে কিন্তু সকলোৱে এটা কথা কৈছে যে শাসকীয় দলে যি ন্যায়ৰ দাবীৰে সমদল উলিয়াইছে তাক লৈ সকলোৱে সমালোচনা কৰিছে। আৰু বিশেষকৈ সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যি ন্যায় সমদল উলিয়াইছে তাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হওক বা সভাপতি উৎপল শৰ্মাই হওক, সকলোকে আচলতে তেওঁলোকে সমালোচনা কৰিছে যে এয়া কেনেকুৱা কথা, শাসক দলে এতিয়া ন্যায় বিচাৰিব লগা হৈছে আৰু তেওঁলোকৰ চৰকাৰ আছে, কিন্তু এই যি তদন্ত প্ৰক্ৰিয়া চলি আছে তাত যাতে কোনো ধৰণৰ খুকুজা নাথাকে, কোনো ধৰণৰ আচলতে মিছা কথা নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি শক্তিশালী চাৰ্জশ্বিট দাখিল কৰাৰ বাবে তেওঁলোকে অনুৰোধ জনাইছে। আৰু এয়া হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি থকা যি মৰম ভালপোৱা, সেই মৰম ভালপোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে প্ৰকৃততে ঘটনা হৈছিল কিয়, কেনেধৰণে কি হ'বলৈ পালে সকলো বিচাৰিছে। আৰু এইখিনি মুহূৰ্তত যিসকল আছে সেইসকলৰ পৰা জানিবলৈ যত্ন কৰিম, যিসকল লোকে অংশগ্ৰহণ কৰিছে ইয়াত, ছাত্ৰ ছাত্ৰীসকল হওক বা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলোৰে আমি মন্তব্য লৈছোঁ। আজি যিহেতু ন্যায় লাগিব,
জুবিন দাক ন্যায় লাগিবই প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক হত্যাকাণ্ডত ৰাজপথত ওলাই আহিবলগীয়া বিষয়টোৱে অসমৰ ৰাইজক ক্ষোভিত কৰিছে আৰু স্পষ্ট কথা যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব এইটো কথা স্পষ্ট প্ৰাণৰ শিল্পীগৰাকীৰ যি ন্যায় প্ৰদান এতিয়ালৈকে হোৱা নাই সমগ্ৰ অসম জ্বলি আছে আজি সমগ্ৰ অসমৰ লাখ লাখ জনসাধাৰণে প্ৰতিবাদ কৰিছে দাবী জনাইছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে কিন্তু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাত হেমাহি প্ৰদান কৰা হৈছে তাৰ বাবে আমি ছাত্ৰ সন্থাই পুনৰবাৰ সকীয়াই দিছোঁ আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাত ৰাজপথলৈ ছাত্ৰ সন্থাৰ কৰ্মীসকল ওলাই আহিছে আৰু এটাই কথা যে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব আৰু যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু এই প্ৰতিবাদ অব্যাহত থাকিব নিশ্চয়কৈ মিতালী কোঁৱৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মিতালী কোঁৱৰে দেখুৱাইছে পৰিৱেশ আপোনালোকে যি পৰিৱেশ আজি ৰাজ্যজুৰি যিহেতু আছুৱে ন্যায় যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ ব্যতিক্ৰম হোৱা নাই মহানগৰীতো মহানগৰীৰ উজান বজাৰস্থিত আছুৰ শ্বহীদ ন্যাসৰ পৰা এনেদৰে এতিয়া প্ৰতিবাদী সমদল বাহিৰ কৰা দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ লগতে সাধাৰণ জনতায়ো কিন্তু অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত আৰু এই ন্যায় যাত্ৰা কাৰ্যসূচীত সকলোৱে এটাই দাবী উত্থাপন কৰিছে যে জুবিন গাৰ্গক যিকোনো কাৰণত অতি শীঘ্ৰেই ন্যায় প্ৰদান কৰক আৰু ন্যায় প্ৰদানৰ বাবে তেওঁলোকে দাবী তুলিছে যে দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হওক দোষীক আৰু তাৰ সমান্তৰালভাৱে CIDয়ে যাতে এখন পানী নসৰকা চাৰ্জশ্বীট তৈয়াৰ কৰে যাৰ জৰিয়তে দোষীয়ে যাতে কোনো কাৰণতেই আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে